Hello dear learners, welcome to the Study Spark YouTube channel. এই ভিডিওটোত আমি মক টেষ্ট পাৰ্ট 2 লৈ আহিছো জেনাৰেল নলেজৰ আৰু এই মক টেষ্টটোত আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ মুঠ 3টা ইম্পৰ্টেণ্ট কোৱেশ্চনছ আছে আৰু যিখিনি কোৱেশ্চনছ প্ৰায়ভাগ এক্সামতে আহি থকা দেখা যায় most repeatedly. সো আপোনালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব আৰু আপোনালোকেও নিশ্চয় শেষত কমেন্ট কৰি জনাব যে আপোনালোকৰ কিমানটা কোৱেশ্চনছ শুদ্ধ হল। সো আহক উইদাউট এনি ফাৰ্দাৰ ডিলে লেটস ষ্টাৰ্ট টুডেজ ভিডিও। আজিৰ ভিডিঅ'ৰ আমাৰ প্ৰথম প্ৰশ্নটো হ'ল which of the following Indus Valley civilization sites is famous for having a dockyard? তলৰ কোনটো ইণ্ডাছ ভেলী civilization sites famous হয় for having a dockyard? Dockyard means shipyard বা জাহাজ বন্দৰ বুলি আমি কম। সো ইয়াতে অপশ্যন দিয়া আছে অপশ্যন এ হৰপ্পা, অপশ্যন বি মহেঞ্জোদাৰো, অপশ্যন চি লোথাল, অপশ্যন ডি কালিবাংগান। সো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লোথাল। লোথাল প্লেচটো বৰ্তমান গুজৰাটৰ আহমেদাবাদ জিলাৰ ভগাবো নদীৰ পাৰত অৱস্থিত হয় আৰু প্ৰায় 2400 AD মানৰ এই ঐতিহাসিক চহৰখনত বিশ্বৰ আটাইতকৈ পুৰণি কৃত্ৰিম ডকয়াৰ্ড বা জাহাজ ঘাটি বন্দৰ আৱিষ্কৃত কৰা হৈছিল আৰু ইয়াৰ পৰা আমি গম পাওঁ যে সিন্ধু উপত্যকাৰ মানুহে মেছ'পটেমিয়া, মিছৰ আদি বৈদেশিক ভূখণ্ডৰ লগত জলপথেৰে ব্যৱসায় বাণিজ্যবিলাক চলাইছিল। সো এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 2, the famous Gayatri mantra is addressed to which deity and is found in which Veda? কুৱেশ্যনটো কোৱা হৈছে দ্য ফেমাছ গায়ত্ৰী মন্ত্ৰ। গায়ত্ৰী মন্ত্ৰ যিটো আছে সেইটো কাক এড্ৰেছ কৰি, অৰ্থাৎ কোন ডেইটি বা কোন দেৱতা বা দেৱীক এড্ৰেছ কৰি কোৱা হৈছে আৰু কোন বেদত ইয়াৰ উল্লেখ আছে? সো আমাৰ অপশ্যনবিলাক হ'ল লৰ্ড ইন্দ্ৰ ঋগবেদা, গডেছ সাবিত্ৰী ঋগবেদা, অপশ্যন চি লৰ্ড শিৱা য়জুৰ্বেদা, অপশ্যন ডি গডেছ সৰস্বতী সামবেদা। সো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গডেছ সাবিত্ৰী ঋগবেদা। গায়ত্ৰী মন্ত্ৰটো 4খন বেদৰ ভিতৰত আটাইতকৈ পুৰণি। ঋগবেদৰ 3য় মণ্ডলত অন্তৰ্ভুক্ত হয়। এই মন্ত্ৰটো মহৰ্ষি বিশ্বামিত্ৰই ৰচনা কৰিছিল বুলি ধৰা হয় আৰু মূলত সাবিত্ৰী অৰ্থাৎ সূৰ্য দেৱতাৰ প্ৰকাশমান জ্যোতিৰূপী দেৱীলৈ সমৰ্পিত কৰা হৈছিল এই গায়ত্ৰী মন্ত্ৰ আৰু যাৰ দ্বাৰা সৎ বুদ্ধি আৰু জ্ঞান লাভ কৰাৰ কাৰণে প্ৰাৰ্থনা কৰা হয়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3, ইন হুইচ লেংগুৱেজ ডিড গৌতম বুদ্ধা ডেলিভাৰ most of his sermons? সো গৌতম বুদ্ধই তেওঁৰ চাৰ্মেন্সক কি লেংগুৱেজত ডেলিভাৰ কৰিছিল? অপশ্যন এ সংস্কৃত, অপশ্যন বি পালি, অপশ্যন চি প্ৰাকৃত, অপশ্যন ডি মাগধী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পালি। পালি লেংগুৱেজত গৌতম বুদ্ধ ডেলিভাৰ most of his sermons। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ আৰু তেওঁলোকৰ মুখৰ ভাষাবিলাক পালি প্ৰয়োগ কৰিছিল। সেই সময়ত বৈদেশিক সংস্কৃত ভাষা জটিল আছিল, গতিকে সহজ পালি ভাষাৰ যোগেদি বুদ্ধদেৱৰ বাণী সমগ্ৰ ভাৰতত সহজে প্ৰসাৰিত হৈছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কোৱা হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মৌৰ্য এম্পায়াৰ এণ্ড হু ৱাজ হিজ চিফ ষ্ট্ৰেটেজিষ্ট অৰ এডভাইজাৰ? মৌৰ্য সাম্ৰাজ্যৰ ফাউণ্ডাৰ কোন আছিল আৰু তেওঁৰ চিফ ষ্ট্ৰেটেজিষ্ট বা এডভাইজাৰ কোন আছিল? অপশ্যন এ দিয়া আছে অশোকা, এডভাইজাৰ ৰাধাগুপ্তা, অপশ্যন বি চন্দ্ৰগুপ্ত মৌৰ্য, এডভাইজাৰ আছিল চাণক্য অৰ কৌটিল্য, অপশ্যন চি বিন্দুসাৰা, এডভাইজাৰ আছিল চাণক্য, অপশ্যন ডি চন্দ্ৰগুপ্ত 1, এডভাইজাৰ হৰিসেনা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চন্দ্ৰগুপ্ত মৌৰ্য, এডভাইজাৰ চাণক্য কৌটিল্য। খ্ৰীষ্টপূৰ্ব 322 AD-ত চন্দ্ৰগুপ্ত মৌৰ্যই নন্দ বংশৰ অন্তিম ৰজা ধনন্দক পৰাজিত কৰি মৌৰ্য সাম্ৰাজ্য স্থাপন কৰিছিল আৰু এই বৃহৎ জয় আৰু ৰাজ্য শাসন প্ৰণালীৰ মূল নায়ক আছিল তেওঁৰ উপদেষ্টা চাণক্য বা কৌটিল্য। আৰু চাণক্যই ৰাজনীতি আৰু অৰ্থনীতিৰ প্ৰসিদ্ধ এখন গ্ৰন্থ ৰচনা কৰিছিল আৰু যিখন গ্ৰন্থৰ নাম হ'ল অৰ্থশাস্ত্ৰ। আৰু এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰায়ভাগ এক্সামত এই কুৱেশ্যনটোও আহি থকা দেখা যায় যে অৰ্থশাস্ত্ৰ কোনে লিখিছিল, আৰু ইয়াৰ উত্তৰ হ'ব চাণক্য অৰ্থাৎ কৌটিল্য। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 5, দ্য ফেমাছ এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন প্ৰয়াগ প্ৰশস্তি composed by হৰিসেনা ডিটেইলছ দ্য এচিভমেণ্টছ অফ হুইচ গুপ্তা ৰুলাৰ? যিটো বিখ্যাত এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন আছিল সেইটো কম্প'জ কৰিছিল হৰিসেনাই আৰু তাতে কিহৰ ডিটেইলছ বিচাৰি পোৱা যায়?
অপশন এ চন্দ্ৰগুপ্ত 1, অপশন বি সমুদ্ৰগুপ্ত, অপশন চি চন্দ্ৰগুপ্ত 2 বিক্ৰমাদিত্য, অপশন ডি কুমাৰগুপ্ত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সমুদ্ৰগুপ্ত অৰ্থাৎ অপশন বি। গুপ্ত বংশৰ প্ৰতাপী ৰজা সমুদ্ৰগুপ্ত ৰাজসভাৰ কবি আছিল হৰিসেন আৰু প্ৰয়াগ প্ৰশস্তি বা এলাহাবাদ স্তম্ভ শিলালেখ সংস্কৃত ভাষাত উৎকীৰ্ণ কৰিছিল। ইয়াত সমুদ্ৰগুপ্তৰ বিজয় অভিযানৰ বিষয়ে উল্লেখ আছে। এই বিশাল সামৰিক বিজয়ৰ বাবে ইতিহাসবিদ V.A. স্মিথে সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি আখ্যা দিছিল। এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় যে হু ইজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া। চ' আমাৰ এনচাৰটো হ'ব সমুদ্ৰগুপ্ত আৰু তেওঁ ভাৰতৰ নেপোলিয়ন বুলি আখ্যা দিছিল V.A. স্মিথ। নেক্সট কুৱেশ্যন নম্বৰ 6. দ্য চাইনিজ ট্ৰেভেলাৰ হিউৱেন চাং ভিজিটেড কামৰূপা ডিউৰিং দ্য ৰেইন অফ হুইচ কিং। চাইনিজ ট্ৰেভেলাৰ হিউৱেন চাঙে কামৰূপ ভিজিট কৰিছিল কোনজনা ৰজাৰ ৰাজত্ব কালত। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাস্কৰ বৰ্মন। 7ম শতিকাত চীনা বৌদ্ধ পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল আৰু সেই সময়ত কামৰূপত বৰ্মন বংশৰ মহান ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। আৰু এই বিৱৰণটো আমি ক'ত উল্লেখ পাওঁ, ইয়াৰ চিউকিত পোৱা যায়। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 7. The Battle of Tarain 1192 AD in which Prithviraj Chauhan was defeated took place between him and which ruler? So Battle of Tarain যিটো আছিল পৃথ্বীৰাজ চৌহানক পৰাস্ত কৰিছিল। তো এই যুদ্ধটো কাৰ কাৰ মাজত হৈছিল? অপশ্যন এ মাহমুদ অফ গজনী, অপশ্যন বি মহম্মদ ঘোৰী, অপশ্যন চি কুতুবুদ্দিন আইবাক, অপশ্যন ডি বাবৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহম্মদ ঘোৰী। তৰাইন অঞ্চলত পৃথ্বীৰাজ চৌহান আৰু আফগান আক্ৰমণকাৰী মজউদ্দিন মহম্মদ ঘোৰীৰ মাজত এখন ঐতিহাসিক যুদ্ধ হৈছিল। আৰু 1991 চনৰ প্ৰথম যুদ্ধত পৃথ্বীৰাজ বিজয়ী হৈছিল, কিন্তু 1192 চনৰ দ্বিতীয় যুদ্ধত কৌশলগত কাৰণত পৃথ্বীৰাজ পৰাজিত হৈছিল। আৰু এই যুদ্ধৰ ফলে ভাৰতত মুছলিম শাসন প্ৰতিষ্ঠাৰ পথ মুকলি কৰি দিছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 8. Who among the following Delhi Sultanate rulers introduced the silver coin called Tanka and the copper coin called Jital? So কোনজনা দিল্লী চুলতানেট ৰুলাৰে ইন্ট্ৰডিউচ কৰিছিল চিলভাৰ কইন যিটোৰ নাম আছিল টাংকা এণ্ড কপাৰ কইন যিটোৰ নাম আছিল জিতাল? অপশ্যন এ দিয়া আছে কুতুবুদ্দিন আইবাক, অপশ্যন বি দিয়া আছে শামছুদ্দিন ইলতুৎমিছ, অপশ্যন চি দিয়া আছে আলাউদ্দিন খিলজি, অপশ্যন ডি দিয়া আছে বালবান। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শামছুদ্দিন ইলতুৎমিছ। দাস বংশৰ প্ৰভাৱশালী চুলতান শামছুদ্দিন ইলতুৎমিছে দিল্লী চুলতানিক এটা শক্তিশালী প্ৰশাসনিক ৰূপ দিছিল। তেওঁ আৰবী শৈলীৰ দুটা নতুন মুদ্ৰা প্ৰৱৰ্তন কৰে। ৰূপৰ মুদ্ৰাটোক টংকা বুলি কৈছিল আৰু তামৰ যিটো মুদ্ৰা আছিল কপাৰৰ সেইটোক জিতাল বুলি কোৱা হৈছিল। আৰু এই টংকা শব্দটোৰ পৰাই পৰৱৰ্তী সময়ত কি উৎপত্তি হৈছে, টকা শব্দটোৰ উৎপত্তি হৈছিল, যিটো আমি এতিয়া ব্যৱহাৰ কৰোঁ। চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শামছুদ্দিন ইলতুৎমিছ। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 9. The first battle of Panipat in 1526 AD was fought between. পানিপথৰ প্ৰথম যুদ্ধ 1526 AD হৈছিল আৰু কাৰ মাজত হৈছিল? অপশ্যন এ বাবৰ এণ্ড ইব্ৰাহিম লোডি, অপশ্যন বি আকবৰ এণ্ড হেমু, অপশ্যন চি হুমায়ুন এণ্ড শ্বেৰশ্বাহ ছুৰী, অপশ্যন ডি আহমদ শ্বাহ আব্দালী এণ্ড দ্য মাৰাঠাছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাবৰ এণ্ড ইব্ৰাহিম লোডি। বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত দ্য ফাৰ্ষ্ট বেটল অফ পানিপথ হৈছিল। আৰু এই যুদ্ধখন হৈছিল 1526 চনৰ 21 এপ্ৰিল। 21 এপ্ৰিলত এই যুদ্ধখন হৈছিল। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 10. The historic battle of Saraighat 1671 was fought between the Ahams and the Mughals. Who was the commander of the Mughal forces? So historical battle Saraighat 1671 চনত হৈছিল আৰু এই যুদ্ধখনৰ কমাণ্ডাৰ কোন আছিল মুঘল ফ'ৰ্চৰ কমাণ্ডাৰজন কোন আছিল? অপশ্যন এ দিয়া আছে মিৰ জুমলা, অপশ্যন বি ৰাম সিং 1, অপশ্যন চি শাইস্তা খান, অপশ্যন ডি জয় সিং 1। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাম সিং 1। 1671 চনত ব্ৰহ্মপুত্ৰৰ বুকুত আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ নিৰ্ণায়ক যুদ্ধখন হৈছিল। আৰু এই যুদ্ধত আহোম সৈন্যৰ নেতৃত্ব দিছিল মহাবীৰ লাচিত বৰফুকন আৰু মোগল সেনাবাহিনী যে আছিল তাৰ নেতৃত্ব দিছিল ৰাম সিং 1।
Next আমাৰ question number 11. The Bhakti movement Saint Srimata Shankar Dev propagated which philosophy in Assam? ভক্তি মুভমেণ্টৰ জৰিয়তে শংকৰদেৱে কি ফিলচফি প্ৰচাৰ কৰিছিল? অপশ্যন এ অদ্বৈত বেদান্তা, অপশ্যন বি একশৰণ ধৰ্ম, অপশ্যন চি দ্বৈতা, অপশ্যন ডি বিশিষ্ট দ্বৈতা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি একশৰণ ধৰ্ম। অসমৰ মহান সমাজ সংস্কাৰক সাহিত্যিক তথা গুৰু আছিল শ্ৰীমন্ত শংকৰদেৱ। বৈষ্ণৱ ধৰ্মৰ একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু ইয়াৰ যিটো মূল দৰ্শন আছিল এইটো আছিল এক দেৱ এক সেৱ এক বিনে নাইকে। এইটোও বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় যে আমাৰ বৈষ্ণৱ ধৰ্মৰ মূল দৰ্শনটো কি? এক দেৱ এক সেৱ এক বিনে নাইকে, অৰ্থাৎ কেৱল এজন ঈশ্বৰ শ্ৰীকৃষ্ণৰ নাম কীৰ্তনৰ যোগেদি মুক্তি লাভ সম্ভৱ। ইয়াত জাতিভেদ নিৰ্বিশেষে সকলো ধৰ্মীয়ক সমান অধিকাৰ দিয়া হৈছিল। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 12. The Treaty of Yandabu, which ended the first Anglo-Burmese war and brought Assam under British rule, was signed in which year? Yandabu treaty যিখন হৈছিল, যিটোৱে ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰৰ অন্ত পেলাইছিল, আৰু এই ট্ৰিটি অফ ইয়াণ্ডাবুই আছামক ব্ৰিটিছ ৰুলৰ অন্তৰ্গত কৰিছিল। আৰু এই চুক্তিখন কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? অপশ্যন এ 1824, অপশ্যন বি 1826, অপশ্যন চি 1857, অপশ্যন ডি 1885। আৰু এই শুদ্ধ উত্তৰটো হ'ব 1826। 1826 চনত ব্ৰিটিছ আৰু মানৰ মাজত প্ৰথম ইংগো বাৰ্মিজ যুদ্ধ হৈছিল। যুদ্ধত মান পৰাজিত হোৱাত 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু নামে ঠাইত এই সন্ধি স্বাক্ষৰিত হয়। আৰু এই সন্ধিৰ চৰ্ত অনুসৰি মানসকলে অসম ত্যাগ কৰি গৈছিল। আৰু ইয়াৰ ফলস্বৰূপে আমি 600 বছৰীয়া আহোম ৰাজত্বৰ অন্ত পৰি অসমত প্ৰত্যক্ষভাৱে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায়। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 13. Which battle is considered the turning point that established British East India Company rule in Bengal? কোনখন যুদ্ধই দ্য টাৰ্ণিং পইণ্ট আছিল যিটোৱে এষ্টাব্লিছ কৰিছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ৰুল ইন বেংগল? অপশ্যন এ বেটেল অফ বাক্সাৰ 1764, অপশ্যন বি বেটেল অফ পলাচী 1757, অপশ্যন চি থাৰ্ড বেটেল অফ পানিপত 1761, অপশ্যন ডি বেটেল অফ ৱাণ্ডিৱাছ 1760। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেটেল অফ পলাচী 1757। 1757 চনৰ 23 জুনত বংগৰ ভাগীৰথী নদীৰ পাৰৰ পলাশী নামে ঠাইত ব্ৰিটিছ সেনাপতি ৰবাৰ্ট ক্লাইভ আৰু বংগদেশৰ শেষ স্বাধীন নবাব আছিল চিৰাজউদ্দিন দৌলাৰ মাজত এই যুদ্ধ হয়। আৰু নবাবৰ সেনাপতি মীৰ জাফৰৰ বিশ্বাসঘাতকতাৰ বাবে নবাব পৰাজিত হৈছিল। আৰু এই যুদ্ধখনৰ ফলতে কি হ'ল, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক এক বাণিজ্যিক কোম্পানীৰ পৰা ভাৰতৰ ৰাজনৈতিক শাসকীয় শক্তি ৰূপলৈ ৰূপান্তৰিত কৰা হৈছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 14. Who was the Governor General of India who introduced the policy of the Doctrine of Lapse? Doctrine of Lapse policy কোনজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ইন্ট্ৰডিউচ কৰিছিল? ইয়াৰ অপশ্যনবিলাক হ'ল লৰ্ড ৱেলেছলি, অপশ্যন বি লৰ্ড ডেলহাউচি, অপশ্যন চি লৰ্ড কেনিং, অপশ্যন ডি লৰ্ড উইলিয়াম বেণ্টিক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড ডেলহাউচি, অপশ্যন বি। লৰ্ড ডেলহাউচিয়ে ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য বিস্তাৰৰ বাবে সত্ত্ব বিলোপ নীতি অৰ্থাৎ ডক্ট্ৰিন অফ লেপছ বলবৎ কৰিছিল। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 15. Who led the 1857 revolt in Assam and was subsequently hanged by the British in 1858? কোনে 1857 চনৰ ৰিভল্ট যিটো হৈছিল অসমত সেইটো নেতৃত্ব দিছিল আৰু তেওঁক পিছত ফাঁচি দিয়া হৈছিল 1858 চনত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা? অপশ্যন এ পিয়লি ফুকন, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন চি কুশল কোঁৱৰ, অপশ্যন ডি ভোগেশ্বৰী ফুকননী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিৰাম দেৱান। ব্ৰিটিছে 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাট জেলত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিছিল। ইয়াৰ পিছত আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 16. The historic peasant uprising in Assam against British agrarian policies known as the Patharughat uprising, Patharughatar rice mill, took place in which year? So Patharughatar rice mill টো কেতিয়া হৈছিল? অপশ্যন এ 1861, অপশ্যন বি 1894, অপশ্যন চি 1921, অপশ্যন ডি 1942। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি 1894।
দৰং জিলাৰ পথৰুঘাটত 1894 চনৰ 28 জানুৱাৰীত ব্ৰিটিছ চৰকাৰে খেতিয়কৰ ওপৰত আৰোপ কৰা ভূমি ৰাজহ মাটিৰ খাজনা 50%ৰ পৰা 70%লৈ বৃদ্ধি কৰাৰ বিৰুদ্ধে হেজাৰ হেজাৰ কৃষকবিলাক একত্ৰিত হৈছিল আৰু সশস্ত্ৰ ব্ৰিটিছ আৰক্ষীয়ে মানে কোনো সক্ৰিয়নি নিদিয়াকৈ গুলীচালনা কৰাত প্ৰায় আমাৰ 140 জন নিৰস্ত্ৰ কৃষক শ্বহীদ হৈছিল আৰু ইয়াকে অসমৰ জালিয়ানাবাগ বুলিও জনা যায় আছামছ জালিয়ানাৱালাবাগ বুলিও জনা যায় এই ঘটনাটোক চ' কোৱেশ্চন পৰীক্ষাত এনেকৈও আহিব পাৰে এটা যে পথৰুঘাটৰ আপৰাইজিঙক আৰু কি নামেৰেও জনা যায় বা আছামছ জালিয়ানাৱালাবাগ বুলি কোনটো বিদ্ৰোহক জনা যায় চ' এইটো পথৰুঘাটৰ ৰাইচ মিল পথৰুঘাটৰ বিদ্ৰোহ বা পথৰুঘাটছ আপৰাইজিং ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 17 দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ফাউণ্ডেড ইন 1885 বাই চ' ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল 1885 চনত কোনে অপশ্যন এ WC বেনাৰ্জী অপশ্যন বি এলেন অক্টেভিয়ান হিউম A.O. হিউম অপশ্যন চি দাদাভাই নৱৰোজী অপশ্যন ডি গোপাল কৃষ্ণ গোখলে চ' আমাৰ শুদ্ধ উত্তৰটো হ'ব এলেন অক্টেভিয়ান হিউম 1885 চনৰ 28 ডিচেম্বৰত অসামৰিক বিষয়া এলেন অক্টেভিয়ান হিউমৰ প্ৰচেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠিত হৈছিল আৰু ইয়াৰ যিটো প্ৰথমটো অধিৱেশন আছিল সেইটো সভাপতিত্ব কৰিছিল উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 18 The partition of Bengal was executed in 1905 during the viceroyalty of partition of Bengal বংগ বিভাজন হৈছিল যে 1905 হেতু কাৰ আন্ডাৰত হৈছিল বা কাৰ ভাইসৰয়ৰ কালত হৈছিল অপশ্যন এ লৰ্ড ৰিপন অপশ্যন বি লৰ্ড কাৰ্জন অপশ্যন চি লৰ্ড মিণ্টো অপশ্যন ডি লৰ্ড হাৰ্ডিঞ্জ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড কাৰ্জন অপশ্যন বি 1905 চনৰ 16 অক্টোবৰত ভাইসৰয় লৰ্ড কাৰ্জনে বংগদেশক পূৰ্ব বংগ আৰু অসম আৰু পশ্চিম বংগ নামৰ দুটা ভাগত বিভক্ত কৰিছিল আৰু ব্ৰিটিছৰ উদ্দেশ্য আছিল ভাগ কৰা আৰু শাসন কৰা ডিভাইড এণ্ড ৰুল আৰু ইয়াৰ প্ৰতিবাদতে দেশজুৰি স্বদেশী আন্দোলন পিছলৈ গঢ়ি উঠিছিল নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 19 In which session of the Indian National Congress was the resolution for Purno Swaraj complete independence adopted? Indian National Congressৰ কোনটো সেশনত পূৰ্ণ স্বৰাজৰ কাৰণে ৰিজলিউশ্যন এডপ্ট কৰা হৈছিল অপশ্যন এ সুৰট সেশন 1907 অপশ্যন বি লাহোৰ সেশন 1929 অপশ্যন চি কৰাচী সেশন 1931 অপশ্যন ডি লখনৌ সেশন 1916 আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব লাহোৰ সেশন 1929 1929 চনৰ ডিচেম্বৰ মাহত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত লাহোৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ ঐতিহাসিক অধিৱেশনখনত পূৰ্ণ স্বৰাজক মুখ্য লক্ষ্য হিচাপে ঘোষণা কৰা হয় পূৰ্ণ স্বৰাজ অৰ্থাৎ সম্পূৰ্ণ স্বাধীনতা ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 20 The Jallianwala Massacre occurred on April 13, 1919 in Amritsar during the protest against which act? জালিয়ানাৱালাবাগৰ যিটো ঘটনা হৈছিল সেই ঘটনাটো এপ্ৰিলৰ 13, 1919 চনত অমৃতসৰত ঘটিত হৈছিল আৰু ইয়াৰ মূল উদ্দেশ্যটো আছিল কোনটো এক্টৰ এগেইনষ্টত প্ৰটেষ্ট কৰিবলৈ অপশ্যন এ ভাৰ্নাকুলাৰ প্ৰেছ এক্ট অপশ্যন বি ৰাওলাট এক্ট অপশ্যন চি ইলবাৰ্ট বিল অপশ্যন ডি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1990 আমাৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব ৰাওলাট এক্ট অপশ্যন বি 1919 চনৰ ৰাওলাট এক্ট যিখন আইন অনুসৰি ব্ৰিটিছে বিনা বিচাৰে যিকোনো ভাৰতীয় বন্দী কৰিব পাৰিছিল আৰু ডক্টৰ সত্যপাল আৰু ছৈফুদ্দিন কিছলুক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে 1919 চনৰ 13 এপ্ৰিলত পঞ্জাৱৰ অমৃতসৰৰ জালিয়ানাৱালাবাগত এক নিৰস্ত্ৰ সমাৱেশ হৈছিল আৰু ইয়াৰ পিছত জেনেৰেল ডায়াৰৰ নিৰ্দেশত সশস্ত্ৰ বাহিনীয়ে প্ৰৱেশপথ বন্ধ কৰি নিৰপৰাধ আৰু নিষ্পাপ মানুহবিলাকৰ ওপৰত গুলীচালনা কৰিছিল আৰু যাৰ ফলত শ শ লোকক হত্যা কৰা হৈছিল চ' এইটোৱে আছিল আমাৰ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 21 Who was the leader of the Bardoli Satyagraha 1928 who earned the title Sardar? So Bardoli Satyagrahৰ লিডাৰ কোন আছিল আৰু যিজনে এটা টাইটেল উপাধি আৰ্ণ কৰিছিল এই টাইটেলটোৰ নাম আছিল সৰ্দাৰ অপশ্যন এ দিয়া আছে মহাত্মা গান্ধী অপশ্যন বি বল্লভভাই পেটেল অপশ্যন চি জৱাহৰলাল নেহৰু অপশ্যন ডি সুভাষ চন্দ্ৰ বোস আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বল্লভভাই পেটেল 1928 চনত গুজৰাটৰ বৰদলৈত ব্ৰিটিছ চৰকাৰে 30% ভূ ৰাজহ বৃদ্ধি কৰাৰ বিৰুদ্ধে বল্লভভাই পেটেলে কৃষকসকলক লগত লৈ এক সফল আৰু অহিংস আন্দোলন কৰিছিল আৰু এই সফল আন্দোলনৰ পিছত বৰদলৈৰ স্থানীয় মহিলাসকলে আৰু মহাত্মা গান্ধীয়ে তেওঁক সৰ্দাৰ সন্মানেৰে বিভূষিত কৰিছিল সৰ্দাৰ মিন্স নেতা ইয়াৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ
1922. The non-cooperation movement was abruptly called off by Mahatma Gandhi in 1922 due to which event? Non-cooperation movement যিটো আছিল সেইটো হঠাতে প্ৰত্যাহাৰ কৰা হৈছিল মহাত্মা গান্ধীৰ দ্বাৰা 1922 চনত কোনটো ঘটনাৰ কাৰণে? অপশ্যন এ জালিয়ানাৱালাবাগ ইনচিডেণ্ট, অপশ্যন বি চৌৰি চৌৰা ইনচিডেণ্ট, অপশ্যন চি কাকোৰি ট্ৰেইন ৰবাৰী, অপশ্যন ডি এক্সিকিউশ্যন অফ ভগত সিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চৌৰি চৌৰা ইনচিডেণ্ট। মহাত্মা গান্ধীয়ে 1920 চনত অহিংস অসহযোগ আন্দোলন আৰম্ভ কৰিছিল, কিন্তু 1922 চনৰ 5 ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰা নামৰ ঠাইত প্ৰতিবাদকাৰী এটা দলে পুলিচৰ উৎপীড়নৰ প্ৰতিবাদত থানা এখনত জুই লগাই দিছিল, য'ত 22জন পুলিচকৰ্মী জীৱন্ত দগ্ধ হৈছিল। আৰু অহিংসা আন্দোলনত হিংসা প্ৰৱেশ কৰা দেখি গান্ধীজীয়ে ব্যথিত হৈ এই আন্দোলনটো ততালিকে স্থগিত ৰাখিছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 23. Who among the following from Assam was martyred during the Quit India movement while trying to hoist the tricolour at Gahapur police station? So তলৰ চাৰিটা অপশ্যনৰ ভিতৰত কোনজন ব্যক্তিয়ে অসমত শ্বহীদ হৈছিল during the Quit India movement while trying to hoist the tricolour at Gahapur police station? আমাৰ জাতীয় পতাকা উত্তোলন কৰাৰ সময়ত শ্বহীদ হৈছিল কোনজন ব্যক্তি অসমৰ পৰা? অপশ্যন এ কনকলতা বৰুৱা, অপশ্যন বি পুষ্পলতা দাস, অপশ্যন চি চন্দ্ৰপ্ৰভা শইকীয়ানী, অপশ্যন ডি মাংৰি উৰাণ। আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব এইটো হ'ব কনকলতা বৰুৱা, অপশ্যন এ। 1942 চনৰ 20 ছেপ্টেম্বৰত ভাৰত ত্যাগ আন্দোলনৰ অংশ হিচাপে অসমৰ গহপুৰ থানাত ৰাষ্ট্ৰীয় ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ মৃত্যু বাহিনী হৈ আগবাঢ়িছিল মাত্ৰ 17 ইয়াৰ্ছ এইজ আছিল কনকলতা বৰুৱা। ব্ৰিটিছ পুলিচৰ গুলীচালনাত হাতত ৰাষ্ট্ৰীয় পতাকা লৈয়ে তেওঁ থানাত শ্বহীদ হৈছিল। এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট আমাৰ 24. Who was the only martyr of the Quit India movement in India who was hanged by British authorities? কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত কোনজন ব্যক্তিয়ে অনলি শ্বহীদ হৈছিল, যিজনক হেং কৰিছিল বা ফাঁচি দিয়া হৈছিল ব্ৰিটিছ অথৰিটিৰ দ্বাৰা? আৰু ইয়াৰ অপশ্যনবিলাক হ'ল এ ভগত সিং, অপশ্যন বি কুশল কোঁৱৰ, অপশ্যন চি উধম সিং, অপশ্যন ডি মদন লাল ধিংৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুশল কোঁৱৰ। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত সৰু পথাৰত ব্ৰিটিছ সৈন্য কঢ়িয়াই নিয়া ৰেল লাইন বগৰোৱাৰ এক ষড়যন্ত্ৰৰ ভুৱা অভিযোগত কুশল কোঁৱৰক অভিযুক্ত কৰা হৈছিল। আৰু তেওঁ অহিংসাত বিশ্বাসী বৈষ্ণৱ সাধক আছিল, যদিও ব্ৰিটিছে 1943 চনত 15 জুনত যোৰহাট জেলত তেওঁক ফাঁচি দিছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 25. The Forward Bloc political party was founded by which prominent Indian freedom fighter? ফৰৱাৰ্ড ব্লক যিটো পলিটিকেল পাৰ্টি আছিল সেইটো কোনজন ইণ্ডিয়ান ফ্ৰীডম ফাইটাৰে এষ্টাব্লিছ কৰিছিল? আৰু অপশ্যন এ দিয়া আছে লালা লাজপত ৰায়, অপশ্যন বি সুভাষ চন্দ্ৰ বোস, অপশ্যন চি চিত্তৰঞ্জন দাস, অপশ্যন ডি চন্দ্ৰশেখৰ আজাদ। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুভাষ চন্দ্ৰ বোস। নেতাজী সুভাষ চন্দ্ৰ বসুৱে 1939 চনত কংগ্ৰেছৰ ভিতৰুৱা মতানৈক্য আৰু গান্ধীজীৰ সৈতে ৰাজনৈতিক দৰ্শনৰ পাৰ্থক্যৰ বাবে তেওঁ ত্ৰিপুৰাত হোৱা অধিৱেশনৰ পাছত সভাপতি পদ ত্যাগ কৰিছিল। তাৰপিছত তেওঁ অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক নামৰ ৰাজনৈতিক দলটো গঠন কৰিছিল। ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 26. Who was the president of the Indian National Congress during its famous Pandu Guwahati session held in 1926? পাণ্ডু কংগ্ৰেছ অধিৱেশনৰ সভাপতি কোন আছিল যিটো গুৱাহাটীত হৈছিল? অপশ্যন এ এছ শ্ৰীনিবাসা আয়েংগাৰ, অপশ্যন বি মতিলাল নেহৰু, অপশ্যন চি সৰোজিনী নাইডু, অপশ্যন ডি আবুল কালাম আজাদ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এছ শ্ৰীনিবাস আয়েংগাৰ। 1926 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশন অসমৰ গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিল। আৰু এই ঐতিহাসিক অধিৱেশনৰ সভাপতি আছিল মাদ্ৰাছৰ বিশিষ্ট অধিবক্তা এছ শ্ৰীনিবাস আয়েংগাৰ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 27. The cabinet mission arrived in India in 1946 to discuss the transfer of power. Who was not a member of this mission? Cabinet mission যিটো আহিছিল ইণ্ডিয়াত 1946 চনত, চ' তলৰ কোনজন ব্যক্তিয়ে এই কেবিনেট মিছনৰ মেম্বাৰ নাছিল? অপশ্যন এ লৰ্ড পেথিক লৰেন্স, অপশ্যন বি ছাৰ ষ্টেফৰ্ড ক্ৰিপছ, অপশ্যন চি এ.ভি. আলেকজেণ্ডাৰ, অপশ্যন ডি লৰ্ড মাউণ্টবেটেন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লৰ্ড মাউণ্টবেটেন। তেওঁ এই কেবিনেট ক্ৰিপছ মিছনৰ মেম্বাৰ
নাছিল 1946 চনৰ মাৰ্চ মাহত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ক্লেমেণ্ট এটলিয়ে ভাৰতলৈ ক্ষমতা হস্তান্তৰ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ তিনিজনীয়া ব্ৰিটিছ কেবিনেট মন্ত্ৰীৰ দল পঠিয়াইছিল আৰু ইয়াৰে সদস্যসকল আছিল লৰ্ড পেথ্ৰিক লৰেন্স আছিল ছাৰ ষ্টেফেট ক্ৰিপছ আছিল আৰু এভি আলেকজেণ্ডাৰ আছিল লৰ্ড মাউণ্টবেটেন ইয়াৰ মেম্বাৰ নাছিল তাৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড মাউণ্টবেটেন অপশ্যন ডি ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 28 who served as the chairman of the drafting committee of the Indian Constitution কোনে চেয়াৰমেন আছিল ড্ৰাফটিং কমিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ অপশ্যন চি জৱাহৰলাল নেহৰু অপশ্যন ডি বি এন ৰাও আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ 1947 চনৰ 29 আগষ্টত ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ কাৰণে 7জনীয়া ড্ৰাফটিং কমিটি গঠন কৰা হৈছিল আৰু এই কমিটিৰ সভাপতি আছিল ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ আৰু তেওঁৰ অপৰিসীম অৰিহণাৰ বাবে তেওঁক ভাৰতীয় সংবিধানৰ পিতৃ বা ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলিও কোৱা হয় এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পৰীক্ষাত আহি থাকে ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হু ইজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন চ' আমাৰ এনচাৰ হ'ব ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ অৰ্থাৎ বি আৰ আম্বেদকাৰ নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 29 হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ দেন ষ্টাইলড এজ প্ৰাইম মিনিষ্টাৰ অফ আছাম ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া চ' অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল আৰু তেতিয়া সেই সময়ত মুখ্যমন্ত্ৰীৰ পদটোক প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী বুলিও জনা গৈছিল অপশ্যন এ ছাৰ আকবৰ হাইদাৰী অপশ্যন বি গোপীনাথ বৰদলৈ অপশ্যন চি বিষ্ণুৰাম মেধি অপশ্যন ডি বিমলা প্ৰসাদ চলিহা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ 1947 চনত দেশ স্বাধীন হোৱাৰ সময়ত অসমৰ প্ৰথমগৰাকী চৰকাৰ প্ৰধান বা মুখ্যমন্ত্ৰী সেই সময়ৰ সংবিধানৰ হৈ প্ৰাইম মিনিষ্টাৰ বুলি কোৱা হৈছিল বা প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল সেইজন আছিল লক্ষ্মীদেৱ গোপীনাথ বৰদলৈ ইয়াৰ পিছত আমাৰ কুৱেশ্যন নম্বৰ 30 আৰু এইটো আমাৰ আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন হুইচ ছ'চিয়েল ৰিফৰ্মাৰ ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান ৰেনেছা ফৰ হিজ ৰোল ইন এবলিশ্বিং সতী এণ্ড প্ৰমোটিং মডাৰ্ণ এডুকেশ্যন কোনজনক সমাজসেৱকক ফাদাৰ অফ দ্য ইণ্ডিয়ান ৰেনেছা ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি জনা গৈছিল আৰু যিজনে সতীদাহৰ প্ৰথা বন্ধ কৰিছিল আৰু মডাৰ্ণ এডুকেশ্যনক প্ৰমোট কৰিছিল অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী অপশ্যন বি ৰাজা ৰামমোহন ৰায় অপশ্যন চি ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ অপশ্যন ডি স্বামী বিবেকানন্দ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজা ৰামমোহন ৰায় ৰাজা ৰামমোহন ৰায়ক ভাৰতীয় নৱজাগৰণৰ পিতৃ অৰ্থাৎ ফাদাৰ অফ ইণ্ডিয়ান ৰেনেচান্স বুলি আখ্যা দিয়া হৈছিল তেওঁ 1828 চনত ব্ৰহ্ম সমাজ গঠন কৰিছিল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ব্ৰহ্ম সমাজ কেতিয়া গঠন কৰা হৈছিল আৰু কোনে গঠন কৰিছিল চ' ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ গঠন কৰিছিল 1828 চনত চ' এইখিনি আছিল আজিৰ ভিডিঅ'ৰ কুৱেশ্যনছ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ কিমানটা শুদ্ধ হ'ল নিশ্চয় কমেণ্ট কৰি জনাব থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'